পাকিস্তানী এজেণ্ট হয়, পিয়ৰলি পাকিস্তানী এজেণ্ট। কোনোবাই ভাবি আছে যে কাগজ নাই নেকি, 10 ছেপ্টেম্বৰত দেখুওৱা নাই, কিন্তু ময়ে হয়। মই যি কৰিব লাগে টাইমত কৰিমেই, যি কৰিব লাগে 100%। আৰু হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট এণ্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছোঁ। মামাই যে কিবোৰ কথা কৈ থাকে নহয়, কিছুমান অদ্ভুত কথাবিলাক কৈ থাকে, যে এইকাৰণে আজিকালি মানুহবিলাক কি জানে, অসমৰ ৰাইজৰ মামাৰ প্ৰতি এটা বিশ্বাস নহয় যেন এটা অনুভৱ হৈছে। মানে কিছুমান নকব লগা কথাবিলাক কৈ থাকে। এতিয়া আকৌ আহিছে গৌৰৱ গগৈ একদম পিয়ৰলি 100% পাকিস্তানী। ক'ত কি কথাবিলাক কৈ থাকে, না জুবিন গাৰ্গৰ নিয়ে এটা ডাইভাৰ্ট কৰাৰ কাৰণে এইবিলাক কথা কৈ থাকে নেকি? ভাবিলে আচৰিত যেন লাগে, নহয় জানো? কিন্তু মিডিয়া বিলাকত বা ৰাইজে যে কিমান যে সমালোচনা কৰি আছে, মামাই এইবিলাক কথা যে পাহৰি যায়, মনটো নাই না। আৰু কি কৈছে, ৰজা, নিজকে ৰজা বুলিও কৈছিল মামাই। গতিকে এই মামাৰ এইবিলাক কথাক লৈ বা এইবিলাক কথাৰ কাৰণে যে নিতুমণি শইকীয়াই কৈছিল যে আপোনাৰ যদি দম আছে আপুনি কালিয়ে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক, চচাই লওক। ইমান অপৰাধী এজনক আমি কিয় ৰাখিব লাগে, নহয়? তেওঁ হৈছে নেশ্যনেল লিডাৰ, ৰাষ্ট্ৰীয় লিডাৰ, বিৰোধী দলৰ নেতা। গতিকে তেওঁ যে সঁচাকে যদি পাকিস্তানী এজেণ্ট হয়, গতিকে তৎক্ষণাৎভাৱে তাক ধৰিব লাগে। কিন্তু মামাৰ জানো দম আছে? আহকচোন চাওঁ, আমি দুটা ক্লিপ লৈ আহিছো। পাকিস্তানী এজেণ্ট হয়, পিয়ৰলি পাকিস্তানী এজেণ্ট। আৰু মই কোৱাৰ কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছো দিয়ক। হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট। মোৰ লগত যিমান তথ্য আছে, মই যিদিনাখন আপোনালোকক দিম, সিদিনাখন আপোনালোকে গম পাব হি ইজ এ 100% পাকিস্তানী এজেণ্ট। হি হেজ বিন প্লেণ্টেড বাই ফৰেন পাৱাৰ ইন দ্য ষ্টেট অফ ইণ্ডিয়া, ইন আৱাৰ কাণ্ট্ৰি। হি ইজ এ প্লেণ্টেড পাৰ্চন। আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছোঁ। নিয়মমতে ইলেকশ্যন আছে বুলি, ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোহেঁতেন। কিন্তু ইলেকশ্যন আছে, কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে। নহ'লে মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে, তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে। কোনোবাই ভাবি আছে যে কাগজ নাই নেকি, 10 ছেপ্টেম্বৰত দেখুওৱা নাই, কিন্তু ময়ে হয়। মই যি কৰিব লাগে টাইমত কৰিমেই, যি কৰিব লাগে 100%। আৰু হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট এণ্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছোঁ। হিমন্ত বিশ্ব শৰ্মাই যিকেইটা কথা আকৌ এবাৰ জোৰেৰে কৈছে, আপোনালোকে নিশ্চয় মন কৰিছে যে এই কথাটো তেখেতে 100% চিয়'ৰ বুলি কৈ যিখিনি কথা কৈছে, ইয়াত কিন্তু এটা দিশ সোমাই আছে। ৰাজনীতি বাদ দিয়ক, যদি সঁচাকৈয়ে গৌৰৱ গগৈ পাকিস্তানৰ পিয়ৰ এজেণ্ট আৰু যদি সঁচাকৈ ৰাষ্ট্ৰবিৰোধী কাম কৰি আছে, মুখ্যমন্ত্ৰীৰ হাতত ইমানখিনি তথ্য থকাৰ পিছতো যদি গৌৰৱ গগৈক এনেকৈ ঘূৰি থাকিবলৈ দিছে, তেনেহ'লে সেইটো মুখ্যমন্ত্ৰীয়ে অন্যায় কৰিছে। গৌৰৱ গগৈক আচলতে জেল হাজতত দিব লাগে, চোঁচৰাই লৈ যাব লাগে। আগত কিবা নিৰ্বাচন আহি আছে, সেইবিলাক বাদ দিয়ক। অসমৰ মানুহৰ কাৰণে কোনোবা অপৰাধী যদি অপৰাধী, সন্ত্ৰাসবাদী যদি সন্ত্ৰাসবাদী, তেওঁ সেই শাস্তি পাবই লাগিব। এজন মুখ্যমন্ত্ৰীৰ হাতত ইমানখিনি তথ্য প্ৰমাণ থকাৰ পিছত কি কাৰণত গৌৰৱ গগৈক তেনেহ'লে বাহিৰত ঘূৰি থাকিবলৈ দিছে? বিৰোধী দলৰ এজন উপদলপতি ভাৰতবৰ্ষৰ সংসদত, সেই মানুহজন যদি সঁচাকৈ তেনেকুৱা দুষ্কাৰ্যত জড়িত, আমি ভাবোঁ যে অসমৰ এজন সাধাৰণ সচেতন ব্যক্তি হিচাপে মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ অনুৰোধ, আপুনি ৰাজনীতি বাদ দিয়ক, গৌৰৱ গগৈক আপুনি অচিৰেই গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক, চোঁচৰাই লৈ যাওক। আপুনি অসমৰ মানুহে কেতিয়াও বেয়া নাপায় যদি এজন সন্ত্ৰাসবাদী, এজন ভ্ৰষ্টাচাৰী যদি বিৰোধী উপদলপতিৰ আসনত আছে, তেনেকুৱা মানুহক চোঁচৰাই লৈ গ'লে অসমৰ মানুহে আপোনাক বাবা দিব, চেলুট দিব। আপোনাৰ প্ৰতি আমাৰ অনুৰোধ, ইমান তথ্য প্ৰমাণ থকাৰ পিছত এই ৰাজনৈতিক নাটকখন বন্ধ কৰক। গৌৰৱ গগৈক আপুনি গ্ৰেপ্তাৰ কৰক অচিৰেই, যি ব্যৱস্থাৰে হওক আপুনি গ্ৰেপ্তাৰ কৰক। আপোনাৰ প্ৰতি আমাৰ আহ্বান।
ৰাজনৈতিক বোকা ছটিওৱাৰ এই ভণ্ডামী নাটকখন বন্ধ কৰক আপোনালোকে। ভিডিঅ' চাই কেনে লাগিল আপোনালোকে শুনিলে মামাৰ কথা শুনিলে নীতুমণি শইকীয়াৰ কথা শুনিলে হা মামা মই আগতে কৈছো যে মামাই যে কিবোৰ কথাবিলাক কয় নহয় যদি আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিল আপোনালোকে কমেণ্ট লিখিব কিন্তু কমেণ্ট লিখাৰ আগতে আমি যিসকলে নতুন আহিছে তেওঁলোকে প্ৰথমে ছাবস্ক্ৰাইব কৰি লওক তাৰপিছত লাইক শ্বেয়াৰ আৰু কমেণ্ট লিখিব কমেণ্টত আপোনালোকে লিখিব জাষ্টিছ ফৰ জুবিনক নিয়ে লাগে এই কথাখিনি আপোনালোকে লিখিব তেন্তে আপোনালোকে আকৌ লগ পাম আন এটি নতুন ভিডিঅ'লৈ আজিলৈ বাই বাই টাটা